10 টকা এটা কালেকশ্যন হৈছে আৰু সেই 10 টকাটো এতিয়াও মোৰ লগত আছে। 1 কোটি 57 লাখ টকাৰ আমি ব্যৱসায় কৰিব পাৰিছোঁ। আমাৰ 2 কোটি টকাৰ আমাৰ ব্যৱসায় হ'ব। চাকৰিৰ ক্ষেত্ৰত আপুনি মাহৰ 30 দিন কাম কৰি এটা দৰমহা হ'ব আৰু আপুনি যিখিনি দৰমহা মাহত পাব এজন ফাৰ্মাৰে এদিনত ইনকাম কৰিব। নমস্কাৰ, বাইহাটা লাইফৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আজি এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আপোনালোকক এগৰাকী বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ, যিগৰাকী ব্যক্তিয়ে নিজে স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন 10জনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। তেনে এগৰাকী ব্যক্তিৰ লগত আমি উপস্থিত আছোঁ। আমি পোনে পোনে তেখেতক আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাব বিচাৰিম। আমাৰ লগত উপস্থিত আছে উত্তৰণ কৃষি কোম্পানীৰ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অমল ভৰালীদেৱ। আমি পোনে পোনে তেখেতক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাব বিচাৰিম। দাদা, আপোনাক নমস্কাৰ আৰু আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনালোক ইয়ালৈকে অহালৈকে মই ধন্যবাদ জনালোঁ। মোৰ নাম অমল ভৰালী। মই উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া হওঁ আৰু তাৰোপৰি মই এজন কৃষক হয়, কৃষিৰ লগত জড়িত। আৰু আমি বিচাৰোঁ যে আমাৰ এই অঞ্চলত, আমাৰ এই কণিহা অঞ্চলত বা কামৰূপ ডিষ্ট্ৰিক্টৰ আমাৰ কৃষিৰ ক্ষেত্ৰত বহুখিনি আগবঢ়া হয়, কিন্তু ইয়াৰ উপযুক্ত বজাৰৰ অভাৱ আৰু বজাৰ নোপোৱাৰ ফলত আমাৰ কৃষকখিনিয়ে মানে এটা উচিত মূল্য পোৱা নাই আৰু তেখেতসকলৰ আন্তঃগাঁথনি ডেভেলপ কৰিব পৰা নাই। আৰু সেইকাৰণে আমি 2017 চনত কেইজনমান ল'ৰাই লগ লাগি আমি এটা কোঅপাৰেটিভ গঠন কৰিছিলোঁ আৰু গঠন কৰি আমি কৃষকবিলাকৰ পৰা বস্তু কালেকশ্যন কৰি আমি বিক্ৰী কৰাৰ এটা ৰাস্তা ওলাইছিলোঁ। আৰু তেতিয়াৰ সময়ত ভাৰত চৰকাৰৰ বা অসম চৰকাৰৰ যে MSP ব্যৱস্থাটো নাছিল আৰু নথকাৰ কাৰণে আমাৰ বহুখিনি অসুবিধা হৈছিল আৰু হোৱাৰ কাৰণে আমি নিজেই কালেক্ট কৰি বিক্ৰী কৰিছিলোঁ। আৰু পিছত আমাৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগ হ'ল, যেনে আমাৰ ভাৰতীয় কিষাণ সংঘ, আমাৰ কৃষ্ণকান্ত বৰাদেৱ লগ হ'ল, আমাৰ লগত KVK কামৰূপ, ICRৰ বিভিন্ন অনুষ্ঠান, এপাৰ্টকে ধৰি বিভিন্ন এজেঞ্চিৰ লগত আমি লগ হৈ আমাৰ কৃষকখিনিক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ তাৰে আমি এটা সৰুকৈ প্লেনিং কৰিলোঁ। কাৰণ আমাৰ লগত এইটো ক'ব লাগিব যে আমাৰ মেন পাৱাৰ আছে, কিন্তু আমাৰ ফাইনেন্সিয়েল পাৱাৰ নাই। আৰু সেইকাৰণে আমি কিছুমান প্লেন কৰোঁতে আমি বহুখিনি চিন্তা কৰিব লাগে। আমাৰ গাঁৱৰ মানুহ প্ৰতিজনে বিলো প্ৰপাৰ্টি লাইন, কাৰণ আপোনালোকে জানে যে মেক্সিমাম মানুহ গাঁৱৰ মানুহে ৰেচন বুক কৰে। ৰেচন বুক কৰা মানে কি? বিলো প্ৰপাৰ্টি লাইন। আৰু এই বিলো প্ৰপাৰ্টি লাইনখিনি কেনেকৈ আমি আপাৰ লিমিটত আনিব পাৰোঁ সেইকাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ। কাৰণ আৰু আমাৰ অসমত নহয়, গোটেই ভাৰতবৰ্ষত এটা ডাঙৰ জ্বলন্ত সমস্যা যে নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাটো যদি আমি শেষ কৰিব লগা হয়, যে প্ৰত্যেকেই আমি একোজন এণ্টাৰপ্ৰিনৰ হ'ব লাগিব। আৰু এণ্টাৰপ্ৰিনৰ হ'লেহে আমাৰ সমাজৰ পৰা এই নিবনুৱা সমস্যাটো নাইকিয়া হ'ব। কাৰণ এখন চৰকাৰে ডাইৰেক্টলি মানে নিবনুৱা সমস্যাটোৰ ওপৰত কাম কৰিব নোৱাৰে, কাৰণ এতিয়া দিনক দিনে আমাৰ নিবনুৱা সমস্যা বাঢ়ি গৈ আছে। কিন্তু সেই হিচাপত আমাৰ যিটো পোষ্ট হওক বা যিখিনি কমি গৈছে, কাৰণ সেইকাৰণে আমি গ্ৰাম্য উদ্যোগৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু গ্ৰাম্য অৰ্থনীতি তেতিয়া হ'ব যেতিয়া গাঁৱৰ মানুহৰ হাতত টকা থাকিব। অকল ৰাস্তাটো বনালে নহ'ব, ৰাস্তাটোৰ ওপৰেৰে মানুহে মাৰ্কেটত যাব লাগিব, মাৰ্কেট ডেভেলপ হ'ব লাগিব। এই গোটেইখিনি কথা আমি চিন্তা কৰি আমি পিছত FPC বুলি এটা অনুষ্ঠান কৰিলোঁ, যে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। আৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত মানুহৰ কি সমস্যা আছে, কি অভাৱ অভিযোগ আছে, সেই বিষয়ে আমি কথা পাতিলোঁ। আৰু পাতি আমি হায়াৰ অথৰিটিত আমি কথা পাতিলোঁ যে আমাৰ এইখিনি অভাৱ আছে, এইখিনি অভিযোগ আছে। কিন্তু এনেকুৱা নহয় যে গভৰ্ণমেণ্টে গোটেইখিনি অভাৱ অভিযোগ দূৰ কৰিব, কিন্তু আমাৰ মাজতো কিছুমান আমি অভাৱ অভিযোগ দূৰ কৰিব পাৰোঁ। প্ৰথম আমাৰ এই অঞ্চলত অভাৱ আছিল যে কোৱালিটি বীজৰ অভাৱ আছিল, যে চিড আমি ভাল যদি প্ৰডাকশ্যন পাব লগা হয়, প্ৰথম মন্ত্ৰটোৱে হ'ল আমাক চিড লাগিব। কাৰণ আমাৰ যদিও ট্ৰেক্টৰ বুলি কয়, ট্ৰেক্টৰটোৰ আগতে আমাৰ ট্ৰেডিশ্যনেলি গৰুৰ হালেৰে কৰিছিল, কিন্তু আমাক কোৱালিটি চিড লাগিব। কাৰণ আমাৰ যিখিনি অল্ড ভেৰাইটি আছে এইখিনি আমাৰ এতিয়াও জীয়াই হওক বা যিখিনি আমাৰ ভাল হয়, কিন্তু নতুন নতুন টেকন'লজি লাগিব। কাৰণ আমাৰ এতিয়া জনসংখ্যা বাঢ়িছে আৰু তেখেতসকলক আমি যদি খাদ্য যোগান ধৰিব লাগিব, আমি প্ৰডাকশ্যনটো হাই কৰিলোঁ। কাৰণ মাটিৰ সংখ্যাটো কমি আহিছে। আমাৰ যেতিয়াই জনসংখ্যা বাঢ়িছে আমি এটা বস্তু লছ হৈ আছে, আমাৰ মাটিৰ সংখ্যাটো। আপুনি জানেই যে পৃথিৱীৰ পানী কালি আৰু মাটি কালি জানেই। কিন্তু এই মাটি কম হোৱাৰ ফলত আমি কি কৰিব যে
আমি প্ৰডাকশ্যনটো হাই কৰিব লাগিব, যে আমি নতুন টেকন'লজি আনিব লাগিব। আমাৰ এতিয়া চলি আছে 5G, আমি 5Gৰ লগত সমাহাৰত চলিব লাগিব। যদি আমি আগৰ H বা Gত চলোঁ তেতিয়া নহ'ব, কাৰণ এই টেকন'লজি আমি হাতত ল'ব লাগিব। আৰু মেক্সিমাম মানুহে কি টেকন'লজি নোলোৱাৰ কাৰণটো হ'ল কি, যে আমাৰ মানুহে নাজানে যে কেনেকুৱা টেকন'লজি, কাৰণ বেছিভাগ ফাৰ্মাৰে আনএডুকেটেড, আৰু ইয়াৰো আপুনি জানে কিহৰ কাৰণে ফাৰ্মাৰ হৈছে, কোনো একো নোপোৱাৰ কাৰণে যায় যে শেষত ফাৰ্মাৰ হৈছে। আৰু এই মানুহখিনিক কেনেকৈ আমি লিটাৰ কৰিব পাৰোঁ, জানিব পাৰোঁ, শিকাব পাৰোঁ। আৰু এতিয়া বহুত চৰকাৰে হওক বা প্ৰাইভেটে এপ বনাই কয় যে মানুহক ৰেটিং লাগে, এইটো কৰক, কিন্তু এপটো ইউজ কৰিব পাৰিব নেকি, সেইটো ডাঙৰ সমস্যা আছে। আৰু সেইকাৰণে মানুহখিনিক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেইটোৰ ওপৰত আমাৰ মূল কথা লাগিব। আৰু যেতিয়া আমি মানুহখিনিক আমি পুৰা মাইণ্ডত ডেভেলপ কৰিব পাৰিম, তেতিয়া জানিব যে মানুহখিনি ফাইনেন্সিয়েলি ডেভেলপ হৈছে। আপোনালোকৰ এয়া উত্তৰণ কৃষি উৎপাদন নামতে আছে কৃষি উৎপাদন, যিটো কোম্পানী হয়। আপোনালোকে ক'লে 2017 চনৰ পৰা আৰম্ভণি কৰিছিল। আজিৰ ডেটলৈকে মই যদি আপোনাক আজি প্ৰশ্ন কৰিব যাওঁ, আজিৰ ডেটলৈকে আপুনি কিমান দূৰ সফল? এতিয়াও আপুনি ক'ব নোৱাৰে মই সফল বুলি, কাৰণ মোৰ যিটো কাম আৰম্ভ কৰিছোঁ এইটো বহুত দূৰ আছে। কাৰণ আমি প্ৰতিজন মানুহে ডেভেলপ হ'লে, এতিয়া আপুনি যদি কয় কিমানজন বুলি কয়, যে উত্তৰণত 4,500জন কৃষক আছে, তাৰে 50% এতিয়া বুজি পাইছে, বা তাৰে যদি আৰু 50%ত 20% পুৰা ফুল্লি ডেভেলপ বুলি ক'ব লাগিব। এই যে চিন্তাধাৰাটো আচলতে মানুহৰ সৃষ্টিৰ আঁৰত এটা চিন্তা থাকিব, আৰু আপোনাৰো নিশ্চয়কৈ এই চিন্তাধাৰা আহিছিল, কিবা এটা হয়তো সংযোগ ঘটিছিল বাবে চিন্তা চৰ্চাটো আহিছিল। কি ধৰণে এই চিন্তা চৰ্চাটো আহিছিল যে আপুনি বেলেগ পদ্ধতিত নহয়, কৃষিৰ জৰিয়তে আচলতে নিজক স্বাৱলম্বী হোৱাৰ নিজৰ যিটো সফলতা নিজে দেখিবৰ কাৰণে চেষ্টা কৰিছিল? মই যোৱা 2008 চনৰ পৰা 2015 চনলৈকে মই ভাৰত চৰকাৰৰ ICAR-ত মই কাম কৰিছিলোঁ, কণ্টেক্সুৱেলত মই কাম কৰিছিলোঁ। মই দেখিছিলোঁ যে ইয়াতে কাম কৰিলে মোৰ নিজৰো যিখিনি পইচা পাওঁ সেইখিনিও নচলে, আৰু মই ৰাইজকো একো কৰিব নোৱাৰোঁ। আৰু যদি মই এই ব্যৱস্থাটো বা কিবা এটা চেঞ্জ কৰিব পাৰোঁ, সদায় মোৰ এটাই থাকে যে মই নতুন কিবা কৰিব পাৰোঁ নেকি। কাৰণ মোৰ গাঁৱৰ কাষৰ যিঘৰে মানুহ আছে, সেই মানুহঘৰে এসাঁজ ভাতৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে, আৰু মই এটা কোম্পানীত বা এটা অফিচত কাম কৰি মই ভালকৈ খাই আছোঁ, কেতিয়াও মই হেপ্পী নহয়। মোৰ সদায় লক্ষ্যটো যে গাঁৱৰ মানুহখিনিক কেনেকৈ মই উঠাব পাৰোঁ, আৰু সেইকাৰণে মই ইয়ালৈ আহিলোঁ। চাকৰি মই কণ্টেক্সুৱেল চাকৰি এৰি দিলোঁ। এৰি দি মই গম পালোঁ যে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা নতুন প্ৰচেষ্টা আছে, এইটো গাইডলাইন ল'লোঁ মই নাবাৰ্ডৰ পৰা, নাবাৰ্ডৰ ৱেবছাইটৰ পৰা গাইডলাইন ল'লোঁ, লৈ প্ৰথমতে ফাৰ্মাৰ লাগিব, আৰু ফাৰ্মাৰখিনিক মই প্ৰথমে যোগাযোগ কৰিলোঁ। কিন্তু প্ৰথম অৱস্থাত ফাৰ্মাৰ মিটিঙত মানুহ হোৱাৰ 100জন মান হৈছিল, কিন্তু যেতিয়া আমি FPC-ত যেতিয়া ৰেজিষ্ট্ৰেশ্যন ফিজ কৰিব লগা বুলি ক'লোঁ, 1000 বা 100লৈকে আমি আহিলোঁ, তেতিয়া এই 100জন মানুহৰ মানে 99জনে পলালে, 99জনে পলালে। আৰু আমাৰ সেইদিনা দুখ লগা নহয়, ভাল লগা বিষয়, দুখ লগা বুলিও ক'ব পাৰি বা ভাল লগা বুলিও ক'ব পাৰে, যে 10 টকা এটা কালেকশ্যন হৈছে, আৰু সেই 10 টকাটো এতিয়াও মোৰ লগত আছে। আৰু সেই 10 টকাটোৰ পৰা আমি ষ্টাৰ্টিং কৰিছিলোঁ, আৰু যোৱা বৰ্ষত আমি লগ লাগি প্ৰায় 1,57,00,000 টকাৰ আমি ব্যৱসায় কৰিব পাৰিছোঁ। 10 টকাটো আপোনাৰ জীৱন চক্ৰত এটা চক্ৰবিহুৰ নিচিনা কাম দিছে। হয়, সঁচা কথা, কাৰণ 10 টকাটো আমাৰ কাৰণে এটা ভাল হয়, আৰু সেইটো এতিয়াও ৰাখা আছে। আৰু সেইটোৰ পৰা আৰম্ভ কৰি আমি এতিয়া প্ৰায় 1,57,00,000 টকা আমি ব্যৱসায় কৰিছোঁ। এই বছৰো আমাৰ প্ৰায় 2 কোটি টকাৰ আমাৰ ব্যৱসায় হ'ব। হয়, নিশ্চয়কৈ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আমাৰ বিশেষ অনুষ্ঠান, আৰু এইগৰাকী হৈছে অমল ভৰালী, আৰু তেখেতৰ কথাৰ জৰিয়তে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে কৃষিৰ জৰিয়তে কিদৰে নিজক স্বাৱলম্বী কৰি তুলিছে। যিহেতু আপোনাৰ লগত আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ত মানুহ জড়িত হৈ আছে, আৰু লগতে আপোনাৰ ইয়াতে সামূহিক ধান বনা কেন্দ্ৰও আছে, গতিকে ৰাইজৰ পৰা কেনেধৰণৰ সহযোগিতা পাইছে? ৰাইজৰ পৰা ভালেখিনি মই সহায় সহযোগিতা পাইছোঁ। আমাৰ যিখিনি কৃষক তেখেতে সহায় কৰিছে, আৰু অসম চৰকাৰৰো মই ধন্যবাদ দিব লাগিব। যোৱা আমাক কেইটামান মাহ আগতে আমাক অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ FPC-লৈকে 12 লাখ টকা এটা দিছিল, আৰু 12 লাখ টকাৰে আমি এটা ডাঙৰ অত্যাধুনিক ৰাইচ মিল আমি ইয়াতে স্থাপন কৰিছোঁ। আৰু লগতে এপাৰ্টৰ পৰা আমি এটা ভাল অনুদান পাইছিলোঁ, আৰু আমি এপাৰ্টৰ পৰা আমি ৰাইচ মিলকে ধৰি আমি কাম কৰিছোঁ। লগতে আমাৰ চেলকো হওক বা আমাৰ যিবিলাক ICR, আমাৰ
গেৰুৱাৰ পৰা বিভিন্ন ধৰণৰ আমি সহায় সহযোগিতা পাইছোঁ। আৰু আমাৰ মেইন সহায়টো পাইছোঁ কৃষকৰ পৰা। কৃষকে ধুনীয়াকৈ কাম কৰিছে আৰু তেখেতক নতুন নতুন টেকন'লজিৰ ক্ষেত্ৰত আগবাঢ়ি যাব চেষ্টা কৰিছে। আৰু আজি এইখিনি সময়ত মই ক'ব বিচাৰোঁ যে এগ্ৰি এণ্ড এলাইড ছেক্টৰ যদি আমি ইণ্টিগ্ৰেটেড ছিষ্টেমত আমি খেতি কৰোঁ, যদি ধানৰ লগত মাছ পোহোঁ বা মুৰ্গীৰ লগত আমি মাছৰ লগত মুৰ্গী কৰোঁ, হাঁহ কৰোঁ, তেতিয়া কি হ'ব যে আমাৰ এলাইড ছেক্টৰত যদি কাম কৰোঁ তেতিয়া আপুনি চৰকাৰীৰ পিছত যাব নালাগে। আৰু আমি বছৰৰ আমি জানো যে বহাগ মাহত আৰম্ভ হয় আৰু চ'ত মাহত শেষ হয়, আৰু প্ৰতিটো মাহতে প্ৰকৃতিৰ এটা ফল পোৱা যায় আৰু আহে। আৰু এই ফলবিলাকো যদি আমি এটা ব্যৱসায় মাধ্যমত কৰোঁ তে দেখিব যে আপুনি এজন ভাল ব্যৱসায় কৰিব পাৰিব। আৰু প্ৰতিজন ডেকা ল'ৰাই হওক বা আমাৰ মহিলাই হওক এইখিনি যদি কৰে আৰু চাকৰিৰ পিছত নদৌৰি এজন ভাল এণ্টাৰপ্ৰিনাৰ হিচাপে আগবাঢ়িব পাৰিব। আৰু চৰকাৰৰ বিভিন্ন স্কীম আছে, এই স্কীমবিলাকত তেখেতসকলে যোগাযোগ কৰি তেখেতসকলৰ লগতে আৰু 10জন মানুহক এংগেজমেণ্ট দিব পাৰিব। মানুহৰ মাজত এটা ধাৰণা আছে যে চাকৰি কৰিলেহে জীৱনটো সাৰ্থক বুলি মানুহে ভাবে, যে চাকৰিৰেহে মানে আমি জীৱনটো নিজকে উজ্জীৱিত কৰিব পাৰি, নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰি। মানুহৰ এটা চিন্তাধাৰা আছে আৰু অভিভাৱকসকলৰো তেনে ধৰণৰ এটা চিন্তাধাৰাৰে আচলতে আগবাঢ়ি গৈছে। কিন্তু তাৰে ক্ষেত্ৰত আপুনি এক ব্যতিক্ৰমী প্ৰচেষ্টা লৈছে আৰু আপুনি কৈছে যে চাকৰিৰ পিছত নদৌৰি নিজেও স্বাৱলম্বী হ'ব পাৰিব, তাৰ লগতে আন 10জনকো স্বাৱলম্বী কৰিব পাৰিব। এই ক্ষেত্ৰত এগৰাকী যুৱ প্ৰজন্মৰ ব্যক্তি হিচাপে আপুনি কি আহ্বান জনাব? চাকৰিৰ ক্ষেত্ৰত আপুনি মাহৰ 30 দিন কাম কৰি এটা দৰমহা হ'ব, আৰু আপুনি যিখিনি দৰমহা মাহত পাব এজন ফাৰ্মাৰে এদিনত ইনকাম কৰিব, আৰু ফাৰ্মাৰৰ ইনকামটো আনলিমিটেড। কিন্তু আপুনি সেই ৰাস্তাটো ল'ব লাগিব। কিন্তু চাকৰিটোত হ'লে কি যে আপুনি ডাইৰেক্টলি নিজৰ ঘৰখন চলাব পাৰিব। কিন্তু এজন যদি ভাল এণ্টাৰপ্ৰিনৰ বা এজন ভাল উদ্যোগপতি হয়, তেওঁ সমাজৰ লগতে দেশখনৰো এটা ব্যক্তি হ'ব পাৰিব, যে এজন ভাল সুপ্ৰতিষ্ঠিত ব্যৱসায়ী হ'ব পাৰিব, আগবাঢ়িব পাৰিব। আৰু যিমানে আমাৰ গভৰ্ণমেণ্টক আমি টেক্স দিম বা যিমানে আমি GST দিম, সিমানেই আমাৰ দেশখন আগুৱাই যাব। এতিয়া আপুনি অন কেমেৰাত আছে যে কিমানজন চাকৰিয়ালে কিমান টেক্স দিব আৰু এজন ফাৰ্মাৰে বা এজন কিমান দিব, সেইটো আপুনি গম পাব। আমি আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ এই কোম্পানীটোৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰডাকশ্যন কৰি আহিছে, কি বিশেষকৈ আপোনালোকে কি ক্ষেত্ৰত গুৰুত্ব দিছে? আমি এগ্ৰি এণ্ড এলাইড ছেক্টৰ, ধানৰ পৰা আমি মাছলৈকে, মুৰ্গীৰ পৰা হাঁহৰ পৰা আমি কাপোৰলৈকে গুৰুত্ব দিছোঁ। কাৰণ আমাৰ যিখিনি দৰকাৰ, ৰাতিপুৱা আমি ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰোঁ, ৰাতি আমি শোৱালৈকে আমি এগ্ৰিকালচাৰৰ ওপৰতে আমি জড়িত। আৰু সেইকাৰণে আমাৰ ফাৰ্মাৰখিনিক সেইকাৰণে মই আগতে কৈছোঁ যে ইণ্টিগ্ৰেটেড মোডত আমি জোৰ দিছোঁ, যে তেখেতসকলে গোটেইখিনি লগ লগাই আগবাঢ়ি যাওক। অকল ধান কৰিলে এটা টাইমত পাব আৰু এটা টাইমত বহি থাকিব লাগিব। তেতিয়া তেখেতে ধানৰ লগত আনুষংগিকতো যদি কাম কৰে তেতিয়া 12 মাহে তেখেতৰ এংগেজমেণ্ট হৈ থাকিল আৰু 12 মাহে তেখেতৰ ইনকাম হৈ থাকিল। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই বিশেষ অনুষ্ঠানত এইগৰাকী আছিল ব্যক্তি, যিগৰাকীয়ে কৈছোঁ যে কৃষিৰ লগত জড়িত হৈ নিজক খুব ধুনীয়াকৈ নিজৰ জীৱন দৰ্শন, নিজৰ জীৱনৰ পথ আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। আমিও এই প্ৰতিবেদনৰ জৰিয়তে তেখেতলৈ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। তেখেতৰ যি জীৱনৰ শিখৰ, এই শিখৰত আৰু আগুৱাই যাওক তাৰে কামনা জ্ঞাপন কৰিছোঁ। শেষত আপোনাৰ, যিহেতু আমাৰ বাইহাটা লাইভৰ দৰ্শকসকলে চাই আছে, শেষত আপুনি কি বাৰ্তা দিব বিচাৰিব? আপুনি আহিছে, আপোনাক ধন্যবাদ দিছোঁ যে আপোনালোকে আৰু আগবাঢ়ি যাওক, আপোনালোকক শুভকামনা থাকিল। লগতে আমাৰ অসম চৰকাৰৰ যিটো কৃষিমন্ত্ৰী তেখেতসকলক ধন্যবাদ থাকিল, আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ ধন্যবাদ থাকিল। তেখেতেও যিখিনি কাম কৰি আছে, নিশ্চয় এটা অসমত কৃষি বিপ্লৱৰ সূচনা হ'ব আৰু এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আমি পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আৰু আগুৱাই যাওক আৰু আপোনাক দেখি আৰু 10জন আগুৱাই আহক, তাৰে শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।